হয়, নিশ্চয়কৈ ক'ব লাগিব, যিহেতু উজনি অসমৰ কথা আচলতে উজনি অসমৰ যি সেই প্ৰলয়ংকাৰী যি বান আচলতে সেই বানৰ কথা সকলোৱে আচলতে জানে আৰু সকলোৱে দেখিছে। আচলতে এক প্ৰলয়ংকাৰী বানত আচলতে টচ নচ হৈ গৈছিলে উজনি অসমৰ, বিশেষকৈ শিৱসাগৰ জিলা। আৰু এই ক্ষেত্ৰত যিহেতু খাদ্যৰ কাৰণে এতিয়া হাহাকাৰ কৰিব লগা হৈছে, পানীৰ কাৰণে যিহেতু এতিয়ালৈকে পানী খাবলৈ এতিয়া হাহাকাৰ কৰিব লগা হৈছে, যিহেতু ক'ব লাগিব যিসকল বানপীড়িত লোকে। আৰু এই ক্ষেত্ৰত হাউলিৰ বিশিষ্ট ব্যৱসায়ী তথা নৈশ চুপাৰৰ মালিক বা স্বত্বাধিকাৰী প্ৰভাত নাথৰ এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। প্ৰায় লক্ষাধিক টকাৰ আচলতে যি খাদ্য সামগ্ৰীয়ে মোৰ কেমেৰা সহযোগে দেখাব ইয়াৰে পৰিৱেশ আচলতে, যিহেতু মই হাউলি বজাৰত বাছ ষ্টেণ্ডত মই উপস্থিত আছো। এনেকৈ আছে পানী বটলকে আদি কৰি যি পিঁয়াজৰ বস্তা, আলু, এনেকৈ যি খাদ্য সামগ্ৰীসমূহ আছে আচলতে তেওঁ নিজৰ পকেটৰ পইচাৰে আচলতে এনেকৈ পঠোৱাৰ ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত আচলতে নৈশ চুপাৰৰ স্বত্বাধিকাৰী প্ৰভাত নাথ মোৰ সৈতে আছে। মই হয়তো কথা পাতিবলৈ চেষ্টা কৰিম। এক সুন্দৰ পদক্ষেপ, যি বিপদৰ সময়ত আপুনি আগুৱাই গৈছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত ক'বলৈ গ'লে মোৰ গাড়ীও চলে আপাৰ আছামত, তিনিচুকীয়ালৈকে চলে। আৰু যিটো পৰিস্থিতি আজি শিৱসাগৰত হৈছে, যাতে কেতিয়াও তেনেকুৱা পৰিৱেশ বা পৰিস্থিতি নহয়, মই তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কাৰণ আৰু মোৰ কৰিবলগীয়া একোৱেই নাই তাত, কাৰণ যিমান মানুহ তাত বেঘৰ হৈ গ'ল, আজি খোৱাৰ হাহাকাৰ, পানীৰ হাহাকাৰ, বিশেষকৈ ইয়াৰ পিছত পানী শুকোৱাৰ পিছত যে কিমান মানুহৰ অসুখ বিসুখে দেখা দিব, সেইটো এটা ক'বলগীয়া কথা। গতিকে ভগৱানে সকলোকে মংগলে ৰাখক। মই যিমানখিনি পাৰোঁ খাদ্য মই যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ লগতে মই আৰু এটা কথা কওঁ, প্ৰথম আমি যিখন ঘৰৰ একেলগে 4জন ব্যক্তি ঢুকাইছে, তেওঁলোকৰ ঘৰলৈ মই এটা আৰ্থিক সাহাৰ্য 50,000 টকা মই নিজে গৈ দিম। তেওঁলোকক 4জন ঢুকাইছে, এইটো আমি পাইছোঁ, বাতৰিটো পাইছোঁ। 4জন ঢুকাইছে দুৱাৰালৈকে তেওঁলোকক মই এটা এককালীন সাহাৰ্য মই মোৰ ফালৰ পৰা 50,000 টকা তেওঁলোকক মই অনুদান হিচাপে আগবঢ়াম। আজি ইয়াত মই বস্তু হিচাপে পানী আছে প্ৰায় 100 কাৰ্টুন, প্লাছ আলু আছে, পিঁয়াজ আছে, চাউল আছে, চিৰা আছে, দাইল আছে, মিঠাতেল আছে, বিস্কুট আছে, তাৰপিছত মমবাতি আছে। মই যিখিনি পাৰোঁ আৰু মোৰ যিখিনি মানুহৰ প্ৰয়োজনীয় বস্তু, সেইখিনি মই অলপ প্ৰায় আনুমানিক 1 লাখ টকা মানৰ বস্তু হ'ব। আজি মই পঠাম, বাছতে পঠাম চববিলাক। আৰু ইয়াৰ বস্তুৰ লগত মোৰ ঘৰৰ মানুহ যাব, যাই তাত তেওঁলোকক নিজ হাতে প্ৰদান কৰিব। সেইখিনিয়ে মোক 50,000 টকাটো মই অলপমান পৰিস্থিতি পানী শুকালে মই নিজেই যাম তেওঁলোকৰ ঘৰলৈ গৈ মই নিজ হাতেৰে তেওঁলোকক হয়, মোৰ কেমেৰা সহযোগে আকৌ এবাৰ দেখাব আচলতে ইয়াৰে যি আচলতে পৰিৱেশ আচলতে, যিটো মই এতিয়া আছো যিহেতু হাউলি বজাৰত। আৰু এই ক্ষেত্ৰত এনেকৈ পানীৰ বটল প্ৰায় হাজাৰ পানীৰ যি বটল আৰু যি খাদ্য সামগ্ৰী এনেকৈ পঠোৱাৰ ব্যৱস্থা কৰি আছে। ইয়াত যিহেতু প্ৰভাত নাথৰ যি আচলতে তেওঁ যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকলে এনেকৈ আচলতে যি বাছত আচলতে এনেকৈ মালসমূহ ভৰোৱাত ব্যস্ত হৈ আছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব, যিহেতু এখন ঘৰৰ আচলতে যি 4জনকৈ লোক ঢুকালে আচলতে, সেই ঘৰখনলৈ আৰু 50,000 টকাৰ আৰ্থিক অনুদানৰ দিয়াৰ তেওঁ প্ৰতিশ্ৰুতি দিছে। আৰু এই ক্ষেত্ৰত তেওঁৰ যি আচলতে এই বানপীড়িতসকলৰ সৈতে যিহেতু তেওঁ আজি থিয় হৈছে, তেওঁৰ যি মানুহৰ বাবে আচলতে এই যি কথাষাৰ আচলতে প্ৰমাণিত হ'ল। হয়, মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস।